वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 20 ফাগুন সোমবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 4 মাৰ্চ 2024 চন, ভাৰতীয় আজি 14 ফাগুন আৰু মোং 22 সাবান। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:52 আৰু সূৰ্যাস্ত 5:25 আজি ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি। এই সময়তেই যোগ সাধনা, বীজ মন্ত্ৰ সাধনা, যোগ তপৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ নৱমী তিথি, ৰাতি 2:35 আজিৰ নক্ষত্ৰ হ'ল জ্যেষ্ঠ নক্ষত্ৰ, দিনৰ 11:28 পৰ্যন্ত। আৰু আজি যোগ হ'ল বজ্ৰ যোগ, দিনৰ 11:46 আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। বজ্ৰ যোগ অৰ্থাৎ কঠিন, কঠোৰ, বজ্ৰৰ দৰে কঠোৰ, হাৰ নমনা বিধৰ হয় আজিৰ জন্মজাতক। অপৰাজয় হৈ থাকে, যুদ্ধ, শত্ৰু, কঠিন কামৰ কাৰণে অতি শুভ। আৰু যদি জাতকে সেনা বাহিনী আদিত কৰ্ম কৰে, তেওঁ উন্নত ফল প্ৰদৰ্শন কৰিব পাৰে। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু শনি কুম্ভ ৰাশিত বহি আছে একেলগেই, আৰু মংগল শুক্ৰ বহি আছে মকৰ ৰাশিত, বৃহস্পতি বহি আছে মেঘ ৰাশিত, বুধ বহি আছে আজি মীন ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, আৰু কেতু বহি আছে কন্যা ৰাশিত, চন্দ্ৰ বহি আছে আজি বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি। বিপ্ৰবৰ্ণ, দেৱাৰীগণ, হৰিণৰ অস্থি, বৰুণ যোগ, অষ্টোত্তৰী শনি, বিংশোত্তৰী বুধৰ দশা। আৰু 11:28 ধনুষ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বান্দৰৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আজি আদ্য ঋতু হ'লে তিনিমহীয়া পতিহীনা যোগ, বৰণত দোষ নাই। যোগিনী আজি পূবত, ৰাতি 2:35 উত্তৰত। যাত্ৰা আজি নাই, ৰিক্তাদি দোষ, ৰাতি 2:35 শুভ অমৃত যোগ, পূবত যাত্ৰা নাই। আৰু আজি যিহেতু সোমবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকে যাব লগা হয়, তেনেহ'লে মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভ অৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভকৰ্ম বিবাহ, ৰাতি 8:31 পৰা 4:58 ভিতৰত তুলা, বৃশ্চিক, ধনু আৰু মকৰ লগ্নত সুতহিবুক যুগত বিবাহ আছে। খাদ্যত আজি লাও, আৰু ৰাতি 2:35 কলমৌ শাক খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:58 পৰা 8:36 আৰু কাল ৰাত্ৰি নিশা 9:01 পৰা 11:32 গতিকে বৰ্জন কৰক সকলো শুভ কাৰ্য, মাংগলিক কাৰ্যৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 7:14 তাৰপাছত 10:22 পৰা আহিলে 12:43 ৰাতি 6:15 পৰা 8:40 ৰাতি 11:12 পৰা 2:24 আৰু আজি নৱমীৰ একদিষ্ট সন্দীপন। সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য, শুভ যাত্ৰাৰ কাৰণে অমৃত যুগ অতি উত্তম। আৰু আজি নৰসিংহ এলেঙি সত্ৰত প্ৰিয়কান্ত মহন্ত, মূঢ়াদল এলেঙি সত্ৰত বাসুদেৱ গোস্বামীৰ তিৰুভাৱ তিথিও আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ নতুন আঁচনি, বৃষ উচ্চ চিন্তা ভাৱনা, মিথুন এলাহ ভাৱ বৃদ্ধি, কৰ্কট শুভ যাত্ৰা, সিংহ গৃহাৰম্ভ, কন্যা কৰ্মস্থানত আনন্দ, তুলা যান বাহন ক্ৰয়, বৃশ্চিক কৰ্ম লাভৰ সম্ভাৱনা, ধনু নতুন বস্ত্ৰ লাভ, মকৰ আনৰ সহযোগিতা, কুম্ভ নতুন প্ৰেমত আনন্দ, মীন সাহসী পদক্ষেপ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।